এইচডিবি চেনি মেচিনৰ কি অৱস্থা। এক্সিডেণ্ট হৈ অহা মেচিনটো বহুত দিন পিছত ৰিপেয়াৰিঙৰ কাৰণে যা যোগাৰ চলি আছে। অলৰেডি কাম ৰানিঙত আছে। এতিয়া ৰিপেয়াৰিং কৰিবৰ কাৰণে চব কেবিন চেবিন চব আউট কৰি দিয়া হ'ল। এয়া চব উঠিব পৰা নাই, ধৰিবলৈ একো নাই। মেচিনটো গোটেই আউট কৰি দিলোঁ। এইখিনি কাম এতিয়া কৰা হ'ব। অৱস্থা নাই, ডেমেজ হৈ আহিলে জংঘলত লেণ্ডশ্লাইড হৈ পেলাই মেচিনত একদম উপায়ন্তৰ হৈ পেলাই আহিলে। চাওক, মই দেখুৱাই আছোঁ। গোটেই খুলি দিয়া হ'ল। এয়া চাওকচোন কি অৱস্থা। মেচিন ষ্টাৰ্ট হয়, ৰানিং হয় মেচিন, কিন্তু 40% ডেমেজ হৈ আছে। 40% ডেমেজ হৈ আছে মেচিনটো। ইঞ্জিন ঠিকে আছে, কণ্ট্ৰলাৰ বাল্ব ঠিকে আছে, কেবিন ডেমেজ, বাকী ছাইডৰ কভাৰ বনেট পূৰা ফুল ডেমেজ। এনেকুৱা ডেমেজ মেচিন এটা বনাবলৈ বহুত সময় লয়, লগতে খৰচাও হয়। বহুত ডেমেজ মেচিনটো। চাৰিওফালৰ পৰা এনেকুৱা অৱস্থাত আছে মেচিনটো। এতিয়া চাওক মেচিনৰ অৱস্থা কি হৈ আছে। যিসকলে মেচিনৰ বিষয়ে জানে তেওঁলোকে ভিডিঅ'টো চোৱাৰ লগে লগে গম পাব যে মেচিনটো কেনেকুৱা অৱস্থাত আছে। এতিয়া বৰ্তমান বহুত ডেমেজ হৈ আছে। চেনি বহুত ডেমেজ হৈ আছে। কেবিন চেবিন চব আউট কৰি দিয়া হ'ল। চালে ভয় লগা হৈ আছে। উপায় নাই, বনাবলগীয়া হৈ আছে। আমাৰ বনোৱা কাম আমি বনাম। বহুত ডেমেজ হৈ আছে সঁচাকৈ।